আৰক্ষীৰ জালত এজন গভাইক গাড়ী চোৰ গোলাঘাটৰ উলিয়াম ঘাটৰ পৰা সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰটো হৈছে উজি আলী। চিচিটিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গোলাঘাটৰ উলিয়াম ঘাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰে গাড়ী চোৰটোক। ধৃত উজি আলীয়ে নাগালেণ্ডৰ NSCN নামৰ উগ্ৰপন্থী সংগঠনটোৰ সদস্যৰ হাতত বিক্ৰী কৰা বুলি স্বীকাৰোক্তি দিয়ে। উল্লেখ্য যে যোৱা 10 মাৰ্চত পাঞ্জাবাৰীৰ অমৃতপুৰৰ বাসিন্দা বগেন চমুৱাৰ AS01 JC 3186 নম্বৰৰ গাড়ীখন চুৰি হৈছিল। ঘটনা সন্দৰ্ভত গাড়ীৰ গৰাকীয়ে সাতগাঁও থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি যোৰাবাটৰ 13 মাইলৰ এটা পেট্ৰল পাম্পৰ পৰা চিচিটিভি ফুটেজ সংগ্ৰহ কৰে। এই ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পূৰ্বতে 2 গভাইক গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিছিল। শেহতীয়াকৈ একেটা চিচিটিভিৰ ফুটেজ চাই আৰক্ষীয়ে আন এজন গভাইক গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে। সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই চুৰি গাড়ীৰ সন্ধানত নাগালেণ্ডত অভিযান চলাইছিল যদিও চুৰি গাড়ীখন এতিয়ালৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰা অনুসৰি ধৃত গাড়ী চোৰ উজি আলীৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত পঞ্জীয়ন হৈ আছে একাধিক গোচৰ। মোৰ গাড়ীখন আজি 40 দিনমানৰ আগতে চুৰ হৈছিল। হোৱাৰ পিছত মই সাতগাঁও আৰক্ষী থানাক জনাওঁ। তেখেতলোকে প্ৰায় 10 দিনমানৰ পিছত চোৰকেইজন ধৰিবৰ কাৰণে সক্ষম হৈছিল। যি দুজন চোৰে গুৱাহাটীৰ পৰা নি পিনে যাক মানে অলৰেডি গাড়ীখন বিক্ৰী মানে দি আহিছিল। অলৰেডি তেখেতকো যোৱাকালি চাৰেতে ধৰাৰ পিছত তেখেতে জনাইছে যে অলৰেডি তেখেতে নাগালেণ্ডৰ ছাইডত গাড়ীখন অলৰেডি মানে বিক্ৰী কৰিছোঁ বুলি কৈছে। কি গাড়ী আছিল আপোনাৰ? টাটা জেছ। যিখন গাড়ীৰ থ্ৰুৱেদি মানে মই অলৰেডি আছিলোঁ আৰু বৰ্তমান। কিন্তু কথা হ'ল অলৰেডি 3জন চোৰক ধৰিলে। ধৰাৰ পিছতো আজি ইমান দিনৰ মূৰত মোৰ গাড়ীখনক তথাপিতো ওলাব পৰা সক্ষম হোৱা নাই। তথাপিতো যিটো নেকি আমাৰ সাতগাঁও আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া হিতেশ বসুমতাৰী ছাৰে যেনে ধৰণৰ চোৰকেইজনক মানে ধৰিছে, মই তেখেতলোকক অশেষ ধন্যবাদ জনাইছোঁ। হৈছে যে বৰ্তমান সময়ত ওলা উবেৰ বা যিকোনো কেব ছাৰ্ভিচত চলাই থকা এজন ড্ৰাইভাৰৰ পৰিস্থিতি কেনেকুৱা আপোনালোকক নকলেও নিশ্চয় জ্ঞাত। বৰ্তমান কেব চালক এজনৰ কি পৰিস্থিতি হৈ আছে, তেনে ইমান বেয়া পৰিস্থিতিৰ মাজত এখন কেব এখন নিজে লৈ কেনে চলাই থকা এজন ব্যক্তি, এজন মোৰ লগৰে হয় যদিও মোৰ বয়সত ডাঙৰ, মুঠতে এওঁৰ গাড়ীখন আজি যোৱা 40 দিনমান আগত গাড়ীখন ঘৰৰ পৰাই চুৰি কৰি লৈ গ'ল। গাড়ীখন চুৰি হোৱাৰ পিছত প্ৰায় 10-12 দিন পিছত সাতগাঁও আৰক্ষী থানাই 2জন চোৰক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। আজি গম পালোঁ যে যোৱাকালি আৰু এজন চোৰক তেওঁলোকে ধৰিব পাৰিছে। গতিকে এই ক্ষেত্ৰত তেওঁক গোলাঘাটৰ পৰা বৰ্তমান তাৰ পৰা ধৰিছে। গুৱাহাটীৰ পৰা জিতুমণি ডেকাৰ প্ৰতিবেদন B24 অসমী।